দাদা বাইদেউসকল, অসম চৰকাৰৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। এয়া চাওক, ৰাজ্যৰ আশাকৰ্মীৰ বাবে ভাল খবৰ। এয়া চাওক, ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈকে বৃদ্ধি হ'ব দৰমহা। হয়, এয়া চাওক, ৩৩,৬৫৬গৰাকী আশাকৰ্মীৰ বাবে আছে ভাল খবৰ। আৰু আশা ছুপাৰভাইজাৰসকলে যি ৯,০০০ টকাকৈ মাহিলী দৰমহা পায়, আৰু এতিয়াৰ পৰা তেওঁলোকে 10,200 টকালৈকে বৃদ্ধি হ'ব দৰমহা, আৰু যাৰ ফলত বহুতো আশাকৰ্মী, ৰন্ধনকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলে বহু পৰিমাণে উপকৃত হ'বলৈ গৈ আছে। আৰু এই কাৰ্যসমূহ কাৰ্যকৰী হ'ব ১ অক্টোবৰৰ পৰাহে কাৰ্যকৰী হ'ব বুলিহে কৈছে। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা, অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।